সঁচাকৈ বৰ আনন্দ লগতে বৰ আৱেগিক হৈ পৰিছোঁ মই। আমাৰ জীৱনলৈ মাথো ভগৱানে এটি ছোৱালী পঠাইছিলে, সেই ছোৱালীটি আঠ বাটতে আকৌ হেৰাই গ'ল। তাইক উচ্চ শিক্ষা দিবৰ কাৰণে, তাইক বিয়া দিবৰ কাৰণে মোৰ গাঁঠিৰ ধন ভাঙি জমা কৰি থোৱাৰ টকাৰে ৰাইজৰ সুবিধাৰ্থে এখন পকী দলং দিম বুলি মানস কৰি আজি সেইখিনি সমাপ্ত কৰি ৰাইজৰ হাতত আজি অৰ্পণ কৰিবলৈ পাই মই নিজকে ধন্য মানিছোঁ, ৰাইজৰ ওচৰত সেৱা জনাইছোঁ। অন্যহাতে এই আৱেগিক দিনটোত মোক সহযোগ কৰাৰ কাৰণে সদৌতি ৰাইজলৈ মোৰ হিয়া ভৰা শুভেচ্ছা আৰু সেৱা জনালোঁ। ইয়াতকৈ মই বিশেষ আৰু ক'ব নোৱাৰিম। মাইনা সেতু নামাকৰণে আমাৰ যিখন দলং, আমাৰ শ্ৰীযুত ৰমেশ ভৰালীদেৱ আৰু তেখেতৰ সহধৰ্মিনী অসীমা ভৰালী ডাঙৰীয়ানীয়ে তেখেতসকলৰ আঠ বাটতে হেৰাই যোৱা কন্যা সন্তান স্নিগ্ধা ভৰালী ওৰফে মাইনাৰ নামত উৎসৰ্গা কৰি তেখেতসকলে যি বদান্যতা দেখুৱালে আৰু মহানুভৱতাৰ পৰিচয় দি আমাৰ এই ৰাইজক পৰম মংগল সাধন কৰিলে, তাৰ কাৰণে আমি সৰ্বপ্ৰথমে তেখেতসকলৰ ওচৰত চিৰকৃতজ্ঞতা ৰ'ম। তেখেতসকলৰ ভৱিষ্যত আহি থকা জীৱন যাতে মংগলময় হওক, শান্তি সমৃদ্ধিয়ে ভৰি পৰক, সেইখন আমি কামনা কৰিছোঁ। লগতে আজি বহুদিনীয়া এটা সমস্যা, আমাৰ মৰিদিকং নদীৰ ওপৰত দলং নথকাৰ কাৰণে খেৰাজঘাটত থকা আমাৰ যি পলিটেকনিক মহাবিদ্যালয়ৰ লগত আমাৰ এই বৃহত্তৰ অঞ্চলটোৰ দেওতলা, ভোলাবৰী, ভোগপুৰ এই বৃহত্তৰ অঞ্চলটো সামৰি এটা যোগসূত্ৰ নোহোৱা হৈ গৈছিল। আমি বহু দূৰ কষ্ট কৰি ঘূৰি পকি যাবলগীয়া হয় আৰু সেই ঐতিহ্যমণ্ডিত এই ৰাস্তাটোত পূৰ্বতে থকা বাঁহৰ দলঙে আমি আমাৰ ল'ৰালি পাৰ কৰিছিলোঁ। আজি এটা ডাঙৰ অভাৱ পূৰণ হৈছে বুলি আমি ভাবিছোঁ। অতি শুভ দিন এই গোটেই অঞ্চলৰ ৰাইজৰ কাৰণে। আৰু ইয়াত মাজেদি এজন বিশেষ ব্যক্তি ৰমেশ ভৰালী আৰু তেওঁৰ পৰিবাৰ, তেওঁলোকে নিজৰ গাঁঠিৰ ধন ভাঙি দুখন গাঁও সংযোগী বা দুটা অঞ্চল সংযোগী এখন দলং, পকী দলং তাকো নিৰ্মাণ কৰি যি তেওঁলোকে আদৰ্শ দেখুৱালে, তাৰ কাৰণে মই এই পৰিয়ালটোক মোৰ ফালৰ পৰা আৰু সমূহ ৰাইজৰ তৰফৰ পৰা মই ধন্যবাদ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।